বন্ধন বেংকৰ ঋণ লৈ উন্নয়নৰ জখলা বগাইছে বহু মহিলাই। তামুলপুৰৰ গ্ৰাম্য আৰু নগৰীয়া ঠাইত সমান্তৰালভাৱে স্বাৱলম্বী হৈছে বহু মহিলা। কোনে কয় মহিলাই একো কৰিব নাজানে? আমি আপোনালোকক দেখুৱাম পুৰুষৰ সমান্তৰালভাৱে মহিলাসকলেও কৰ্মমুখী আৰু স্বাৱলম্বী হৈ আন 10 জনৰ বাবে হৈ পৰিছে আদৰ্শ। তামুলপুৰত বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী এতিয়া বহু মহিলা। সৰু এখন পাণ দোকানৰ গৰাকীৰ এতিয়া আছে উন্নতমানৰ কেইবাখনো দোকান। বন্ধন বেংকত প্ৰথম 2018 জানুৱাৰীত লৈছিলোঁ। তাৰপিছত 45,000 পাইছিলোঁ, কিন্তু তেতিয়া মই সৰু সুৰাকৈ এখন দোকান আৰম্ভ কৰিছিলোঁ এইখনে। তাৰপিছত নেক্সট টাইম 2019ত ল'লোঁ মই ফেব্ৰুৱাৰী মাহত। তেতিয়া মই চকত এখন দোকান দিলোঁ। তাৰপিছত 2020ত লৈছোঁ মই 1 লাখ লৈ কিনে, আৰু বজাৰতো এখন দোকান আছে মোৰ। তিনিখন হ'ল মোৰ সমুদায় দোকান। সেই দোকানেদি ভালকৈ চলি আছোঁ এতিয়া। নিজৰ পৰিয়ালটো বা ল'ৰা ছোৱালী পঢ়া শুনা আদি কৰি গোটেই পৰিয়ালটোৱে ভালকৈ চলা গৈছে এতিয়া। সৰু এটা লোন লৈছিলোঁ প্ৰথম 45,000 টকা লৈ কিনে সৰু এখন পাণ তামোলৰ দোকান দিছিলোঁ। তাৰপিছত আৰু এতিয়া বৰ্তমান ভালদৰে ঘৰখনো চলাইছোঁ। দোকানৰ এতিয়া লাহে লাহে দুখন দোকান কৰিছোঁ। নেক্সট লোনটো মই 70,000 লৈছিলোঁ। এতিয়া বৰ্তমান 1 লাখত লৈছোঁ। চলি আছোঁ আৰু ল'ৰা ছোৱালী পঢ়াইছোঁ। যান্ত্ৰিকতাৰ এই পৃথিৱীত তেওঁলোক সক্ষম হৈছে নিজেই নিজৰ খৰচ উলিয়াই ল'বলৈ। ঘৰতে বহি মাহিলী আৰু বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা। কোনোবাই যদি গেলামাল দোকান, আন কোনোবাই আকৌ হোটেলেৰেই উপাৰ্জন কৰিছে ধন। বন্ধন বেংকৰ পৰা লৈছোঁ। লৈ কেনে ফাৰ্ষ্টত মোৰ দোকানখন সৰু আছিল। সৰু থকাৰ পিছত মই সেইটো কিবা কৰি লাহে লাহে সৰুকৈ কৰি লৈছিলোঁ। তাৰপিছত যেতিয়া সেইটো শেষ হ'ল, তাৰপিছত মই আৰু লৈছোঁ 45,000 টকা আৰু লৈছোঁ। লৈ কেনে মই সেইটো 1 বছৰ চলালোঁ। 1 বছৰ চলাই কেনে মই পিছৰবাৰ আৰু মালিকৰো দোকান আছে, ফাৰ্নিচাৰ দোকান। তাৰমানে দুয়ো সিফালেও সিও কৰি আছে, ময়ো ইফালে কৰি আছোঁ। আৰু বন্ধন বেংকখন লৈ কেনে পইচাটো লৈ কেনে কিবা এটা কামত খটাব পাৰিছোঁ আৰু। কিন্তু দিয়াতো সুবিধা নাই, দোকানখনো ভালকৈ চলাৰ কাৰণে ছোৱালী আছে 2জনী, ছোৱালীজনী স্কুলত যাই আছে। এতিয়া লৈ কেনে মই কোনো অসুবিধা পোৱা নাই আৰু মুঠতে। ঘৰতে বহি থকা মহিলাসকল ব্যস্ত এতিয়া নিজ কৰ্মত। পূৰ্বতে সৰুকৈ দোকান দিয়া মহিলাই বন্ধন বেংকৰ লোনৰ দ্বাৰা উপকৃত হৈ উন্নত মানদণ্ডৰ জীৱন যাপন কৰাৰ উপৰিও ভালদৰেই চলাই নিব পাৰিছে পৰিয়াল। তামুলপুৰৰ পৰা প্ৰদীপ দাস, ঈশান নিউজ।